ছাত্ৰ-ছাত্ৰীসকল SSLC প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023 জেনেৰেল সায়েন্সৰ মাল্টিপল চইচ কুৱেশ্যনখিনিৰ সমাধানলৈ ভিডিঅ'টো প্ৰস্তুত কৰিছো। আহাচোন কুৱেশ্যন নম্বৰ চাওঁ। আমাক শুদ্ধ উত্তৰ বাছি উলিয়াই দিছে কুৱেশ্যন নম্বৰ 1। এটা চিত্ৰ দিছে, চিত্ৰটোত আছে আমাৰ এই ধৰণৰ এটা বিকাৰ আছে, তাত এটা পানী আছে আৰু কেলছিয়াম অক্সাইড আছে। তো পানী আৰু কেলছিয়াম অক্সাইডৰ ৰিয়েকশ্যনৰ মাজত কি হয় সেইটো ওলাবলৈ দিছে। এইটো আমাৰ তাৰ ফলত আমাৰ শিথিল চূণ অৰ্থাৎ অপশ্যন নম্বৰ বি আছে উৎপন্ন হয়। ইয়াক সাধাৰণতে কেলছিয়াম হাইড্ৰক্সাইড বুলিও কোৱা হয়, কিন্তু বৰ্তমান ইয়াত স্কেলেট লাইন বুলি কোৱা হৈছে, সেইকাৰণে তোমালোকৰ অকণমান অসুবিধা হ'ব পাৰে। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। জিংক প্লাছ সালফিউৰিক এচিড বিক্ৰিয়াৰ ফলত জিংক সালফেট প্লাছ হাইড্ৰজেন এই বিক্ৰিয়া তলৰ কোনটোৰ লগত খাপ খায়? এটা খাপ খোৱাৰ উদাহৰণ দিছে, তোমালোকে মিলাই ল'ব লাগে। এইটো যদি চোৱা হয় যে এচিডে সাধাৰণতে অধাতুৰ লগত বিক্ৰিয়া নকৰে, গতিকে অধাতু যিমান থাকিব অধাতুটো কাট খাব, গতিকে এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিব। এইটো হ'ব আমাৰ, গতিকে বি নম্বৰটো হ'ব শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। এটা কাষত এটা চিত্ৰ দিছে, কাষৰ চিত্ৰ যদি সুইচটো অন কৰো, এই চিত্ৰত দিছে সুইচৰ আমাৰ গোটেইখিনি যদি সুইচটো যদি অন কৰো, সুইচ অন কৰাৰ পিছত এটা বাল্ব লগোৱা আছে, এই বাল্বটো জ্বলিব। তাৰ কাৰণটো কি কৈছে? তাৰ কাৰণটো হ'ব ইয়াত অপশ্যন নম্বৰ ডিত আছে, এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। ধাতুবিলাকৰ ক্ষেত্ৰত কুৱেশ্যন নম্বৰ 4, ধাতুবিলাকৰ ক্ষেত্ৰত তলৰ কোনটো সক্ৰিয়তাৰ ক্ৰম শুদ্ধ? এটা সক্ৰিয়তাৰ ক্ৰম বুলি কৈছে। তো সক্ৰিয়তাৰ ক্ৰম যদি চাওঁ, আটাইতকৈ বেছি সক্ৰিয়তা এইকেইটাৰ ভিতৰত মেগনেছিয়াম, এলুমিনিয়াম, জিংক আৰু আইৰণ। এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ, গতিকে অপশ্যন এটো হ'ব কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 5, উতলনত নলীত ফেৰাছ সালফেট লৈ গৰম কৰো, আমি পুৰা গন্ধকৰ গোন্ধ পাম। এইটো তলৰ কোনটো বিক্ৰিয়াৰ পৰা উদাহৰণ হ'ব? এইটো সাধাৰণতে এটা ডিকম্পজিশ্যন বিক্ৰিয়া হ'ব, অপশ্যন নম্বৰ বি টো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 6, শুদ্ধ বাক্যটো বাছি উলিয়াব দিছে, যিকেইটা অশুদ্ধ হয় তাক কাটিব লাগে। অপশ্যন নম্বৰ এ আছে প্ৰাকৃতিক সকলো ধাতু মুক্ত অৱস্থাত পোৱা যায়, এইটো নহয়, হ'ব নোৱাৰে কেতিয়াও। আমি পৰৱৰ্তী অপশ্যনখিনি চাওঁ। কুৱেশ্যন নম্বৰ বি অপশ্যনত আছে প্ৰাকৃতিক সকলো ধাতু যৌগ অৱস্থাত থাকে, এইটো অশুদ্ধ হয়। আৰু যদি চিট চাওঁ আমি, যদি চাওঁ আমি সক্ৰিয়তাৰ শ্ৰেণী তলৰ ফালে থকা ধাতুবিলাকৰ সক্ৰিয়তা বেছি, গতিকে এইটো সক্ৰিয়তা বটম অৰ্থাৎ তলৰ কৈছে, তলৰ ফালে সক্ৰিয়তা কম হৈ যায়, গতিকে এইটোও অশুদ্ধ হ'ব। কিন্তু শুদ্ধ উত্তৰ আমি যদি চাওঁ যে সক্ৰিয়তাৰ শ্ৰেণী তলৰ ফালে থকা ধাতুবিলাকৰ সক্ৰিয়তা কিন্তু কম হয়, গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 7, তলৰ কোনটো থাৰ্মিক বিক্ৰিয়াৰ বিক্ৰিয়ক হ'ব পাৰে? আৰু অপশ্যনটোৰ ভিতৰত আমি যদি চাওঁ আইৰণৰ তিনিটা অক্সাইড হ'ব লাগিব, গতিকে আমাৰ অপশ্যন নম্বৰ চি টো আমাৰ শুদ্ধ হ'ব, আইৰণ অক্সাইডৰ লগত এলুমিনিয়াম। তাৰপৰা কুৱেশ্যন নম্বৰ 8 এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আছিলে, বিশুদ্ধ লো বৰ কোমল, ইয়াক টান কৰিবলৈ কি মিহলোৱা হয়? ইয়াক টান কৰিবলৈ সাধাৰণতে 0.05% কাৰ্বন মিলোৱা হয়। তাৰপিছত আমাৰ দুটা প্ৰশ্ন অলপ দিছে, যে নিৰ্দেশনা দিছে 9 পৰা 12 লৈকে প্ৰশ্ন দুটা বাক্য দিয়া আছে আৰু ধাৰণা আৰু কাৰণ তলত দিয়া আছে, তাৰ ধাৰণা আৰু কাৰণটোৰ পৰা বিকল্প শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে। তো এনেকুৱা ধৰণৰ প্ৰশ্নটো কৰিলে আমি ইয়াত গোটেইকেইটা অপশ্যন ইয়াতে দিয়া আছে, এ, বি, চি আৰু ডি দিয়া আছে, কিন্তু বাকী আমাৰ প্ৰশ্নকেইটা ইয়াত দিয়া আছে। যদি ধাৰণা চাওঁ, কাৰ্বন একমাত্ৰ মৌল যি ইটোৰ লগত সিটোৰ লগত লগ লাগি অগণন যৌগ গঠন কৰে। আৰু কাৰণটো দিছে কি কাৰণে হ'ব লাগে, তাৰ কাৰণটো দিছে কাৰ্বনৰ যোজ্যতা 4 আৰু ই কেটিনেশ্যন ধৰ্ম বুজায়। তো এই অপশ্যনটো যদি চাওঁ, তেতিয়া ওপৰত যাব লাগিব। ওপৰত আমাৰ আছে অপশ্যন কেইটা, এ আৰু আৰ দুইটাই শুদ্ধ, আৰ হৈছে এৰ সঠিক ব্যাখ্যা, এইটো হ'ব নোৱাৰে এই প্ৰশ্নৰ ক্ষেত্ৰত। আৰু দ্বিতীয় ক্ষেত্ৰত হৈছে এ আৰু আৰ দুইটাই শুদ্ধ, দুইটা শুদ্ধ নহয়, প্ৰথমটো অশুদ্ধ হয়, গতিকে আমি যদি অপশ্যন চাওঁ, ডি টো আমাৰ শুদ্ধ উত্তৰ হ'ব, 1 নম্বৰৰ ক্ষেত্ৰত ডি আমাৰ কাৰেক্ট অপশ্যন হ'ব। আৰু কুৱেশ্যন নম্বৰ 10 আছে, হীৰা আৰু গ্ৰেফাইট হৈছে কাৰ্বনৰ বহুৰূপ। হীৰা, তাৰ কাৰণটো কৈছে হীৰা আৰু গ্ৰেফাইট ভৌতিক ধৰ্ম সম্পূৰ্ণ বেলেগ, কিন্তু ৰাসায়নিক ধৰ্ম একেই। কিন্তু এইটো যদি চাওঁ আমি কাৰণটো আমি সঠিক দুটাই একেই দিছে, হীৰা হৈছে হীৰা আৰু গ্ৰেফাইট কাৰ্বনৰ বহুৰূপ, এইটো শুদ্ধ হয়। আৰু ঠিক একেদৰে হীৰা আৰু গ্ৰেফাইটৰ ভৌতিক ধৰ্ম সম্পূৰ্ণ বেলেগ, কিন্তু ৰাসায়নিক ধৰ্ম একেই, গতিকে এইটো শুদ্ধ। যদিহে ইয়াৰ কাৰণটো আমাৰ একুৰেট ভাৱে মিলিছে, গতিকে আমাৰ এইটোৰ বাবে অপশ্যন হ'ব আমাৰ এ শুদ্ধ হ'ব। এ আৰু আৰ দুইটাই শুদ্ধ, আৰ হৈছে ইয়াৰ সঠিক ব্যাখ্যা, গতিকে এইটো অপশ্যন হ'ব আমাৰ এ। এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈছো, কুৱেশ্যন নম্বৰ 10 নহয় 11। এটা আমাৰ ধাৰণা দিছে, কাৰ্বন মনক্সাইডে খুবেই বিষাক্ত,
আৰু দ্বিতীয়টো আমাৰ কাৰণটো দিছে কাৰ্বনৰ সম্পূৰ্ণ দহন হোৱাৰ ফলত ই উৎপন্ন হয় গতিকে ইয়াৰ অপচনখিনি যদি চাওঁ ইয়াৰ ভিতৰত এতিয়া কাৰ্বন মনোক্সাইড খুবেই বিষাক্ত এইটো শুদ্ধ হয় কিন্তু কাৰ্বন সম্পূৰ্ণ দহন হোৱাৰ ফলত উৎপন্ন হয় এই সাধাৰণতে অশুদ্ধ হ'ব গতিকে এইটো অশুদ্ধ হোৱাৰ কাৰণে এটো শুদ্ধ হয় আৰটো অশুদ্ধ গতিকে এই অপচনৰ ভিতৰত আমি যদি চাওঁ আমাৰ সি টো হ'ব শুদ্ধ হ'ব এ শুদ্ধ কিন্তু আৰ অশুদ্ধ গতিকে ইয়াত 11 আমাৰ কাৰেক্ট অপচনটো হ'ব সি আকৌ 12 আছে 12 টো দিছে যে এলকিন আৰু এলকাইনত কাৰ্বনৰ যোজ্যতা সদায় 4 এটো হ'ব নোৱাৰে আৰু দ্বিতীয়তে দ্বিতীয় দুটা অপচন আমি চাই লওঁ যে একে মিলে নে নিমিলে কাৰণ কিটা এলকেনৰ বাহিৰে সকলো হাইড্ৰকাৰ্বনত দ্বি বান্ধনী থাকে এই প্ৰশ্ন কিটা যদি চাওঁ আমি একে ইয়াৰ ক্ষেত্ৰত আমি সি নিচিনাই পাওঁ অপচনটো এ শুদ্ধ কিন্তু আৰ অশুদ্ধ অৰ্থাৎ আমাৰ যেটো অপচন আছে এ টো এলকিন এলকাইনৰ কাৰ্বনৰ যোজ্যতা 4 থাকে এটো শুদ্ধ হয় কিন্তু পৰৱৰ্তী প্ৰশ্ন যদি ইয়াৰ কাৰণটো আমাৰ সম্পূৰ্ণ কাৰণ হোৱা নাই গতে এলকেনৰ বাহিৰে সকলোতে হাইড্ৰকাৰ্বনত দ্বি বান্ধনী থাকে গতিকে এটো অশুদ্ধ গতিকে শুদ্ধ হোৱাৰ কাৰণে আমি যদি সি অপচনটো চাওঁ সি অপচনত লিখা আছে এ শুদ্ধ কিন্তু আৰ অশুদ্ধ গতিকে সি অপচনৰ মতে আমাৰ এই 12 নম্বৰ অপচনটো মিলিছে গতিকে ইয়াৰো আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি তাৰপৰা আছে কোৱেশ্চন নম্বৰ 13 তলৰ কোনটো ডবাৰিনৰ ট্ৰাইডত মৌলৰ পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত আছে বৰ্ধিত ক্ৰমত বুলি ক'লে ক্লোৰিন ব্ৰমিন আৰু আয়োডিন এটো হ'ব অপচন নম্বৰ সি আমাৰ শুদ্ধ উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 14 পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণবিক ব্যাসাৰ্ধ কমে কাৰণ ইয়াৰ একেবাৰে সিম্পল কথা নিউক্লিয় আধান সাধাৰণতে বাঢ়িব গতিকে অপচন নম্বৰ এ টো শুদ্ধ উত্তৰ হ'ব পৰৱৰ্তী প্ৰশ্নলৈ আহিছো কোৱেশ্চন নম্বৰ 15 চাউল ধোৱা পানীত কেইটোপাল মান আয়োডিন দ্ৰব্য যোগ কৰিলে দ্ৰৱৰ ব্ৰয়ন কৰা কলা নীলা হৈ পৰে ই বুজায় যে চাউল ধোৱা পানীত থাকে অৰ্থাৎ আমি যেতিয়া চাউল ধোৱা পানীত যেতিয়া আয়োডিন দ্ৰব্য যদি যোগ কৰা হয় তেতিয়া সাধাৰণতে তাত কলা নীলা হৈ যায় গতিকে ইয়াৰ কাৰণটো হৈছে চেতসাৰ কোৱেশ্চন নম্বৰ 16 অবাচ্ছখন তলৰ কোনবোৰত হয় অবাচ্ছখন স্তৰকোষৰ ক্ষেত্ৰত অবাচ্ছখন সাধাৰণতে এক দিছে অক্সিজেনৰ উপস্থিতি নাথাকে 2 আছে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় আৰু 3 আছে শক্তি উৎপন্ন হয় আৰু 4 নম্বৰ আছে ল্যাকটিক এসিড উৎপন্ন হয় কিন্তু ল্যাকটিক এসিড অবাচ্ছখনৰ ক্ষেত্ৰত স্তৰকোষত উৎপন্ন নহয় গতিকে আমাৰ বাকি গোটেইটা শুদ্ধ হয় গতিকে এই ক্ষেত্ৰত আমি যদি অপচন চাওঁ সি টো হ'ব আমাৰ কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 17 তলৰ চিত্ৰটোত মানৱ দেহৰ ৰেচন তন্ত্ৰ হয় এক্স অংশত চিহ্নিত অংশটোৰ কাৰ্য কি এটা ৰেচন তন্ত্ৰৰ এটা চিত্ৰ দিয়া আছে আৰু ৰেচন তন্ত্ৰৰ চিত্ৰৰ ইয়াৰ যেটো চিহ্ন দিছে তাৰ কাৰ্য কি কৈছে এটা এ দিছে আমাৰ মূত্ৰ উৎপন্ন কৰা বি আছে তেজৰ পৰা বজ্ৰ পদাৰ্থ সেকি বাহিৰ কৰা সি আছে মূত্ৰ জমা কৰি থোৱা আৰু ডি আছে বৃক্কৰ পৰা মূত্ৰ বাহিৰলৈ উলিয়াই দিয়া এই ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ষ্টৰ ইউৰিন বা মূত্ৰ জমা কৰি থোৱা কোৱেশ্চন নম্বৰ 18 স্নায়ুতন্ত্ৰৰ কোনটো অংশই প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ কৰে স্নায়ুতন্ত্ৰৰ সাধাৰণতে স্নায়ুৰজ্জুৱে প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ কৰে পৰৱৰ্তী প্ৰশ্নলৈ আহিছো থাইৰক্সিন সম্পৰ্ক তলৰ কোনটো বাক্য অশুদ্ধ মনত ৰাখিবা ইয়াত অশুদ্ধ বুলি উল্লেখ কৰিছে গতিকে অশুদ্ধ কৰা গোটেই অপচন কিটা প্ৰথমে চাব লাগিব থাইৰক্সিন হৰমন প্ৰস্তুত কৰিবৰ বাবে আয়োডিনৰ প্ৰয়োজন এটো আয়োডিনৰ প্ৰয়োজন নহয় গতিকে এটো প্ৰথমে আহিলে অশুদ্ধ বাকি কিটা চোৱাৰ প্ৰয়োজন নাই গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ তাৰ বাহিৰে কোৱেশ্চন নম্বৰ 20 কৈশোৰ অৱস্থাত 10 পৰা 12 বছৰ বয়সৰ শাৰীৰিক পৰিৱৰ্তন হয় ইয়াৰ বাবে তলৰ কোনটো হৰমন দায়ী কৈশোৰ অৱস্থাৰ কাৰণে সাধাৰণতে শুক্ৰাণুৰ পৰা নিৰ্গিত হয় টেষ্টস্টেৰন আৰু ডিম্বাশয়ৰ পৰা নিৰ্গিত হয় এষ্ট্ৰজেন গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি কোৱেশ্চন নম্বৰ 21 নীলাজী বন স্পৰ্শ কৰিলে পাতবিলাক জাপ খাই যায় ইয়াৰ কাৰণ হৈছে নীলাজী বনৰ ক্ষেত্ৰত সাধাৰণতে উদ্ভিদৰ কোষৰ পানী তাৰতম্যৰ কাৰণে হয় গতিকে অপচন নম্বৰ বি টো হ'ব আমাৰ কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 22 তলৰ বীজ অংকুৰণৰ চিত্ৰটোত এ বি আৰু সি অংশ কেইটা হৈছে ক্ৰমে আমাক তিনটা অংশ দিছে এই কাষৰ এটা চিত্ৰ আৰু এই চিত্ৰ অনুসৰি আমাৰ এই গুটি কেইটাৰ নাম আমি কৰিব লাগে এই কাষৰ চিত্ৰ অনুসৰি এ স্থানত হ'ব সাধাৰণতে জন্মকাণ্ড হ'ব যেটো আগৰ বীজৰ আগ অংশ সাধাৰণতে জন্মকাণ্ড হ'ব গতিকে জন্মকাণ্ড যদি প্ৰথম চাও আমি অপচন নম্বৰ সি আছে গতিকে সি টোই আমাৰ কাৰেক্ট আনসাৰ হ'ব বাকিখিনি যদি তোমালকে মিলাব নোৱাৰা এই ধৰণে তোমালকে প্ৰথম অংশখিনি চাই কৰিব পৰা যায় কোৱেশ্চন নম্বৰ 23 তলৰ কোনটো শুক্ৰাশয়ৰ কাম নহয় শুক্ৰাশয়ৰ কাম কোনটো নহয় দিছে
এটা দিছে যোজন কোষৰ সৃষ্টি কৰা, এইটো শুক্ৰাশয়ৰ কাম হয়। আৰু বি আছে টেষ্টষ্টেৰন উৎপন্ন কৰা, এইটো শুক্ৰাশয়ৰ কাম হয়। কিন্তু যদি চাওঁ আমাৰ প্লেচেণ্টা সৃষ্টি কৰা আৰু এষ্ট্ৰজেন নিঃসৰণ কৰা, এইটো সাধাৰণতে শুক্ৰাশয়ৰ কাম নহয়। গতিকে আমাৰ অপশ্যন নম্বৰ চি আৰু ডি টো হ'ব আমাৰ কাৰেক্ট আনসাৰ। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। পুংজনন তন্ত্ৰৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ? পুংজনন তন্ত্ৰৰ ক্ষেত্ৰত সাধাৰণতে কি থাকিব? শুক্ৰাশয় থাকিব, শুক্ৰবাহী নলী আৰু মূত্ৰথলী গোটেইকেইটা থাকিব। গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ। কুৱেশ্যন নম্বৰ 25, তলৰ কোনটো জিনীয় বৈশাদৃষ্টৰ উদাহৰণ? এতিয়া জিনীয় বৈশাদৃষ্ট কৈছে এজন মানুহৰ, অপশ্যন যদি এ চাওঁ, এজন মানুহৰ গাত আঘাতৰ চিন আছে, আনজনৰ গাত নাই, এইটো জিনীয় বৈশিষ্ট্য নহয়, বৈশাদৃষ্ট নহয়। আৰু 2 নম্বৰ আছে এজন আনজনতকৈ বয়সত ডাঙৰ, এইটো সাধাৰণতে জিনীয় বৈশাদৃষ্ট হ'ব নোৱাৰে। কিন্তু চি দিছে ৰীতাই মাংস খায় কিন্তু তাৰ ভনীয়েকে নিৰামিষ খাদ্য খায়, এইটো জিনীয় বৈশাদৃষ্ট নহয়। তাৰপিছতে চাওঁ যে দুটি শিশুৰ চকুৰ মণিৰ ৰং ভিন্ন, কিন্তু দুটি চকুৰ ৰং ভিন্ন সাধাৰণতে এটা জিনীয় বৈশাদৃষ্টতা হয়। গতিকে অপশ্যন নম্বৰ ডি টো হৈছে আমাৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 26, মিলাৰ আৰু ইউৰি নামৰ দুগৰাকী বিজ্ঞানীয়ে পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰিছিল যে কিছুমান সৰল অজৈব পদাৰ্থৰ পৰা পৃথিৱীত জীৱৰ আবিৰ্ভাৱ ঘটিছিল। তেওঁলোকে লোৱা গেছবোৰ হৈছে ইয়াত সাধাৰণতে তেওঁলোকে লৈছিলে এমোনিয়া, মিথেন আৰু হাইড্ৰজেন লৈছিলে। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 27, তলত দিয়া বিকল্পবোৰৰ কোনটো আৰ্জিত চৰিত্ৰ? মানে আৰ্জিত চৰিত্ৰৰ ভিতৰত চকুৰ ৰং আৰ্জিত নহয়, ছালৰ বৰণ নহয়, চুলিৰ গঠন নহয়। গতিকে আমি যদি চাওঁ অপশ্যন নম্বৰ ডি টো দেহৰ আকাৰ, সাইজ অফ বডি, এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। গতিকে আমাৰ ডি নম্বৰটো কাৰেক্ট আনসাৰ হ'ব। কুৱেশ্যন নম্বৰ 28, উত্তল দাপনে গঠন কৰা প্ৰতিবিম্ব একেবাৰে সহজ, এইটো হৈছে অসৎ প্ৰতিবিম্ব, ভাৰ্চুৱেল। কুৱেশ্যন নম্বৰ 29, ওখ অট্টালিকা পূৰ্ণ দৈৰ্ঘ্যৰ প্ৰতিবিম্ব দেখিবলৈ তলৰ কোনটো দাপোন ব্যৱহাৰ কৰিবা? এটা ডাঙৰ এলেকা বা ডাঙৰ ঠাই সৰুকে যদি সৰু জেগা চাবলৈ আমি উত্তল দাপোন ব্যৱহাৰ কৰিম। গতিকে আমাৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 30, এতিয়া কেইটামান চিত্ৰ, ৰশ্মি চিত্ৰ দেখাইছে। ৰশ্মি চিত্ৰৰ ভিতৰত কোনকেইটা ৰশ্মি চিত্ৰ শুদ্ধ হৈ দেখাইছে? ৰশ্মি চিত্ৰৰ ভিতৰত যদি চাওঁ, এইটো হ'ব পাৰে, এইটো হ'ব পাৰে, এইটো হ'ব পাৰে, কিন্তু ডিৰ ক্ষেত্ৰত এইটো সাধাৰণতে ৰং আছে। গতিকে আমি এ আৰু বি আৰু চি শুদ্ধ হ'ব। অপশ্যন নম্বৰ চিত আছে এ, বি আৰু চি। কুৱেশ্যন নম্বৰ 31, দুপৰীয়া সূৰ্যৰ ৰং বগা কি কাৰণে হয়? তোমালোকে এই প্ৰশ্নটো তোমালোকে কমেণ্টছ কৰিবাচোন। ইয়াত সাধাৰণতে কমপ্লিটলি মই ভাবো ইয়াত কমপ্লিটলি কুৱেশ্যনটো হোৱা নাই। নীলা ৰং এইটোতো নহয়, এইটো নহয় আৰু এইটোতো নহয়, কিন্তু এইটোৰ ক্ষেত্ৰত অলপমান কনফিউজন আছে। কিন্তু যেহেতু প্ৰকৃত কুৱেশ্যনটো আমি পোৱা নাই, গতিকে এইটোৱে শুদ্ধ উত্তৰ হ'ব। যদি তোমালোকৰ কিবা ডাউট আছে কমেণ্ট কৰিবা। কুৱেশ্যন নম্বৰ 32, ৰামধেনু সৃষ্টি হওঁতে তলৰ কোন কেইটা হয়? ৰামধেনু সৃষ্টি হওঁতে সাধাৰণতে কোনকেইটা হ'ব লাগিব? প্ৰথমে হ'ব লাগিব প্ৰতিসৰণ, বিচ্ছুৰণ আৰু আভ্যন্তৰীণ প্ৰতিফলন, অৰ্থাৎ ৰিফ্লেকশ্যন, ডিছপ্ৰেছন এণ্ড টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন হ'ব আমাৰ শুদ্ধ উত্তৰ। গতিকে অপশ্যন নম্বৰ চি টো হ'ব কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 33, এজন ব্যক্তিয়ে ডাক্তৰৰ ওচৰলৈ গৈ গম পালে যে তেওঁৰ চকুৰ লেন্সৰ বক্ৰতা বাঢ়ি গৈ আছে। ব্যক্তিজনে তলৰ কোনটো দৃষ্টিৰ বিকাৰত ভুগিছে? যিটো ব্যক্তিজন ওচৰ বস্তুটো ভালকে দেখি পোৱা নাই, তেওঁৰ লেন্সৰ কি গৈছে, তেওঁৰ চকুৰ লেন্সৰ বক্ৰতা বাঢ়ি গৈছে, যিটো আমাৰ 25 চেণ্টিমিটাৰ যিহেতু সুস্থ মানুহৰ হয় তাতকৈ বেছি হৈ গৈছে। গতিকে এইটো হ'ব অপশ্যন নম্বৰ এ হ'ব মায়োপিয়াত ভুগিছে। কুৱেশ্যন নম্বৰ 34, চকুত সোমোৱা পোহৰ ৰশ্মি অধিকাংশ প্ৰতিসৰণ ঘটে। আমাৰ চকুত ৰশ্মি সোমোৱা প্ৰতিকাংশ ঘটে, আমাৰ অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ, কৰ্নিয়াৰ বহিঃপৃষ্ঠ। কুৱেশ্যন নম্বৰ 35, এটা ভাল হিটাৰৰ লগত যুক্ত হোৱাৰ পাছত এডাল ফিউজৰ তাঁৰৰ বাবে বাৰে বাৰে ছিগি যায়। ফিউজৰ তাঁৰডালত তলৰ কোনটো পৰিৱৰ্তন কৰাব লাগিব? ৰেডিয়াছ অৰ্থাৎ ব্যাসাৰ্ধটো বেছি কৰিব লাগিব। অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 36, তলৰ ভি আৰু আই অৰ্থাৎ ভল্ট আৰু প্ৰবাহৰ ক্ষেত্ৰত লেখচিত্ৰৰ ৰুট কি হ'ব? ৰুট লাবলৈ দিছে, প্ৰথমটো দিছে আছে 9, গতিকে 9 আৰু দ্বিতীয়টো আছে 9 আৰু কিমান আছে 15, 3 3 9 3 5 15, গতিকে
3/5 হ'ব গতিকে b টো আমাৰ কাৰেক্ট হ'ব কোৱেশ্চন নম্বৰ 37 চাৰিটা ৰোধকৰ এটা সজ্জা দেখুওৱা হৈছে বৰ্তনী দুই মূৰৰ মাজৰ ৰুট কিমান দুই মূৰৰ মাজত ৰুট লাব লাগে প্ৰথম দুটা সমান্তৰাল আছে আৰু দুটা শ্ৰেণীবদ্ধ আছে গতিকে সমান্তৰাল যদি যোগ কৰো 6 হ'ব আৰু এই দুটা যদি যোগ কৰো আমি 6 হ'ব এনেকৈ 4 2 6 3 2 সমান্তৰাল হবে এনে কৰিব লাগিব এটো লিখিছো সাইডত মই 1/2 plus 1/3 যদি কৰা হয় आंसर হ'ব 1/6 তামান ধৰি লওক তাৰ মানটো থাকিলে 6 হ'ব কিন্তু 6 ৰ ক্ষেত্ৰত আকৌ আমি আকৌ দ্বিতীয়টোৰ মান আছে 6 যেটো 4 আৰু 2 মিলালে 6 হ'ব 6 যদি 6 ডিভাইড কৰো কি হ'ব आंसर 1 হ'ব 1 আছে আমাৰ অপচন নম্বৰ বি আমাৰ কারেক্ট आंसर কোৱেশ্চন নম্বৰ 38 এটা বৈদ্যুতিক হিটাৰ তাৰৰ কুণ্ডলীত পি ক্ষমতা খৰচ হয় যদি তাৰৰ কুণ্ডলীটো সমান দুই টুকুৰা কৰা হয় আৰু সমান্তৰাল সজ্জাত সংযোগ কৰা হয় তেতিয়া হলে কিমান ক্ষমতা খৰচ হ'ব কি কৈছে পি ক্ষমতা যদি তাৰৰ কুণ্ডলীটো সমান দুই টুকুৰা কৰা হয় অৰ্থাৎ 2p + 2p ইকুৱেল টু কি হ'ব কি অপচন হ'ব আমাৰ ডি অৰ্থাৎ 4p আমাৰ কারেক্ট आंसर কোৱেশ্চন নম্বৰ 39 তাপ ভিত্তিক শক্তি প্ৰকল্পত ব্যৱহৃত ইন্ধন হৈছে তাপ ভিত্তিক এই প্ৰশ্নটো অলপ দিছে যে তাপ ভিত্তিক শক্তি প্ৰকল্পত তাপ প্ৰডিউস কৰিবৰ কাৰণে থাৰ্মেল পাৱাৰত কি ইউজ কৰা হয় তাৰ কাৰণে কয়লা ইউজ কৰা হয় কয়লা কি হয় কয়লা এক প্ৰকাৰৰ জীৱাশ্ম ইন্ধন ফসিল ফুয়েল বুলি কয় গতিকে অপচন নম্বৰ হ'ব ডি আমাৰ শুদ্ধ উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 40 তলৰ কোনটো শক্তিয়ে উৎসয় সৰ্বনিম্ন পৰিবেশ প্ৰদূষণ ঘটায় পৰিবেশ প্ৰদূষণ কিহে ঘটায় মানে একেবাৰে কম ঘটায় এটো আমাৰ সৌৰ শক্তি হ'ব সোলাৰ এনাৰ্জি বাকি বিলাক এটো হয় আৰু কোৱেশ্চন নম্বৰ 41 সোলাৰ কুকাৰৰ তলৰ কোনটো অংশই হেউজ গৃহৰ প্ৰভাৱৰ বাবে জগৰীয়া হেউজ গৃহৰ প্ৰভাৱৰ কাৰণে সাধাৰণতে গ্লাস শীট খনি আমাৰ একমাত্ৰ দায়ী বুলি কৰা হয় যেহেতু গ্লাস শীটৰ পৰাই উদে সৌৰ সোলাৰ কামটো মানে সংঘটিত হয় তাৰ গৰম কৰাৰ ফলত কি হ'ব আমাৰ সোলাৰ কুকাৰটোৱে কামত দিব কোৱেশ্চন নম্বৰ 42 বায়ুকলত উৎপন্ন শক্তি কি হৈছে বায়ুকলৰ উৎপন্ন শক্তি সাধাৰণতে বতাহৰ গতিৰ ওপৰত নিৰ্ভৰ কৰিব যেতিয়া বতাহৰ গতি বৃদ্ধি হ'ব তেতিয়া বেছি শক্তিৰ প্ৰডিউস হ'ব কোৱেশ্চন নম্বৰ 43 বৰষুণৰ পানী সংৰক্ষণ কৰাৰ কাৰণ কি অপচন খিনিৰ ভিতৰত যদি চোৱা হয় জলসিঞ্চন কৰিবৰ কাৰণে বৰষুণৰ পানী ব্যৱহাৰ কৰা সংৰক্ষণ কৰা নহয় মৎস্য পালন কৰিবৰ কাৰণে নহয় ঘৰুৱা কামৰ কাৰণেও নহয় কিন্তু যদি আমি চাও ইয়াৰ ভিতৰত ডি অপচনটো আটাইতকৈ শুদ্ধ আৰু আমাৰ সঠিক নিচিনা লাগিছে ভূগৰ্ভৰ পানী স্তৰ নকমিবলৈ কোৱেশ্চন নম্বৰ 44 পৰিবেশ ৰক্ষাৰ বাবে ব্যৱহাৰ হোৱা তিনিটা আৰৰ মান কি তিনিটা আৰ হৈছে ৰিডিউস ৰিসাইকেল এণ্ড ৰিইউজ কোৱেশ্চন নম্বৰ 45 তথা আজিৰ শেষৰটো প্ৰশ্ন অমৃতা দেৱীয়ে কোনজোপা গছৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল এটো হৈছে খেজুৰী যেনে খেজুৰী নামৰ গাঁও ৰাজস্থানতে হৈছিল গতিকে এটো হ'ব আমাৰ বি হ'ব আমাৰ শুদ্ধ উত্তৰ এইকিটা আছিল আজি প্ৰশ্নৰ পেপাৰখনৰ মাল্টিপল চইচ কোৱেশ্চনৰ 45 টো কোৱেশ্চন আনসাৰ তোমালোকে ভিডিওটো কেনেকৈ পালে কমেন্ট কৰিবাচোন যদি হে পৰৱৰ্তী সময়ত আৰু ইয়াৰ ভিডিও পাৰ্ট বিচাৰা মই তোমালোকক কমেন্ট কৰিবা মই পৰৱৰ্তী সময়ত ইয়াৰ নতুন ভিডিও লৈ তোমালোকক আগবঢ়াম ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাই আজি ভিডিওটো ইয়াতে সমাপ্ত কৰিছো